সকলোকে নমস্কাৰ জনাই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিলো মধ্য যোৰহাট প্ৰকল্পৰ ঘৰফলীয়া অংগনবাদী কেন্দ্ৰৰ এটা ভিডিঅ' যাৰ কৰ্মী আমাৰ গীতাশ্ৰী চাংমাই বাইদেউ আৰু সহায়িকা লাবণ্য সন্দিকৈ বাইদেউ। তেখেতলোকে প্ৰাৰ্থনা সভাৰ পিছতে কেনেদৰে ব্যায়াম আৰু যোগাসন কৰিছে শিশুসকলৰ লগত সেইখিনিকে আপোনালোকৰ মাজলৈ লৈ আহিলো। যদি চেনেলটো আপোনালোকে ভাল পাইছে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ যদি কোনোবা আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত আপোনালোকক নতুন নতুন ভিডিঅ' লৈ মই পুনৰ লৈ আহিম। আৰু লগতে আপোনালোকক জনাও যে ইউটিউব চেনেল এটা খুলি আসলতে উদ্দেশ্য বা লক্ষ্য অকল টকা পইচা ভিউজ পোৱাটোৱে নহয় যে আমি অংগনবাদী কৰ্মীসকলে সমাজৰ মাজত কেনেদৰে সেৱা আগবঢ়াইছো আমি কেন্দ্ৰসমূহত কেনেদৰে কাম কৰি আছো সেই কথাখিনি বহু লোকে হয়তো নাজানে। সেইকাৰণে বিভিন্ন সময়ত নিউজ চেনেলবিলাকৰ তলত কমেন্ট দেখা পাওঁ যে খিচিৰি খোৱা বিদ্যালয়। আসলতে তেনেকুৱা কিছুমান কথা আমি ভাবো যে আমি মহিমূৰ কৰিবলৈ যে আমাৰ ভিডিঅ'বিলাকৰ যোগেদি আমাৰ কেন্দ্ৰসমূহতনো কেনেকুৱা সেৱা আগবঢ়াই আছো সেই কথাখিনি আমি সদায় ৰাইজৰ মাজত তুলি দিয়াটোৱে হৈছে আমাৰ লক্ষ্য। আৰু এই গীতাশ্ৰী বাইদেউক আমি প্ৰশিক্ষণত লগ পাইছিলোঁ যিহেতু আমাৰ প্ৰকল্পৰ নহয় আৰু তেখেতৰ অনুৰোধমৰ্মে আজি আপোনালোকৰ মাজলৈ এটা এই ভিডিঅ'টো মই আগবঢ়ালোঁ। ধন্যবাদ। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।